মই তথ্যসহ দেখুৱাইছোঁ এইখন অসম চৰকাৰে প্ৰকাশ কৰা ৰাজপত্ৰ আৰু ইয়াত স্পষ্টকৈ উল্লেখ আছে যে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলৰ কাৰণে ৩৫,০০০ পদ ৰাজ্যপালৰ অনুমোদন হৈছে। এইখন আমাৰ শিক্ষা আয়ুক্তই দিয়া চিঠি, যিখন চিঠিত ডাইৰেক্টৰক নিৰ্দেশ দিয়া হৈছিল যে ইমানখিনি পোষ্ট এলপিৰ কাৰণে ৩০,৫৪৫টা আৰু ইউপিৰ কাৰণে ৪,৫৮৮টা পদ অনুমোদন হৈছে। পাৰ্চনেল পোষ্ট, এই পোষ্টখিনিত নিযুক্তি দিব লাগে। এইখন বিজ্ঞাপন, এই বিজ্ঞাপনৰ জৰিয়তে শিক্ষকসকলক এইখন নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল আৰু এই নিযুক্তি পত্ৰৰ ৮ নম্বৰ ক্লজত স্পষ্টভাৱে লিখা আছে তেওঁলোকৰ দৰমহা কেনেধৰণে হ'ব আৰু সেইধৰণে বিগত সময়ছোৱাত তেওঁলোকে এই নিযুক্তি পত্ৰ পোৱাৰ পিছতে এনেধৰণে তেওঁলোকে ৰেজিগনেশ্যন ছাবমিট কৰিছিল। ৰেজিগনেশ্যন ছাবমিট কৰাৰ পিছত এনেধৰণে প্ৰত্যেকটো শিক্ষা বিষয়াৰ কাৰ্যালয়ে তেওঁলোকৰ ৰেজিগনেশ্যন একচেপ্ট কৰিছিল। তাৰ পিছত তেওঁলোকক দৰমহা দি থকা হৈছিল আৰু আজি হঠাৎ আমি দেখিলোঁ যে এইখন সৰ্বশিক্ষা অভিযান মিছনৰ পৰা এখন চিঠি দিছে, যিখন চিঠিত কোৱা হৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোৱাৰ প্ৰাইমাৰী বিদ্যালয়ৰ কাৰণে ১৪,০০০ৰ পৰা ৭০,০০০ আৰু গ্ৰেড পে ৭,০০০ৰ ভিত্তিত ১৫,১৪৭ টকাকৈ প্ৰতিগৰাকী শিক্ষকৰ বিপৰীতে চেণ্ট্ৰেলৰ ফাণ্ড আহিছে। গতিকে এই চেণ্ট্ৰেলৰ ফাণ্ডটোক ব্যৱহাৰ কৰিবৰ কাৰণে টেম্পৰাৰী এৰেঞ্জমেণ্ট হিচাপে এওঁলোকক SNA পৰ্টেলৰ জৰিয়তে দৰমহা স্পৰ্টছ মডিউলৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰলৈকে কৰা অনুৰোধ ভিত্তিত অসম চৰকাৰৰ স্কুল এডুকেশ্যনৰ আয়ুক্ত মহোদয়ে কি কৰিছে, এখন চিঠি আমাৰ ডাইৰেক্টৰলৈকে পঠিয়াইছে যে তেওঁলোকক তালৈকে পঠিয়াই দিব লাগে, তেওঁলোকৰ দৰমহা হ'ব। এতিয়া প্ৰশ্নটো হ'ল, এই শিক্ষকসকলে ৰেজিগনেশ্যন দিয়াৰ পিছত কি কাৰণত আজি সৰ্বশিক্ষা অভিযান মিছনলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আহিল? তাৰমানে তেওঁলোকক নিয়মীয়াকৰণ কৰা হোৱা নাই, এই কথাটো স্পষ্ট হৈ গৈছে। যদি নিয়মীয়াকৰণ কৰা হোৱা নাই, তেওঁলোকৰ লগত আভুৱা ভৰা হ'ল কিয়? তেওঁলোকক ১৫,০০০ৰ পৰা ২০,০০০ পৰ্যন্ত টকা তেওঁলোকে ১১টাকৈ ইনক্ৰিমেণ্ট ছেক্ৰিফাইচ কৰি তেওঁলোকে ইয়াত ৰেগুলাৰাইজ হৈছে। গতিকে এতিয়া যদি কোনোবাই কয় যে তেওঁলোকে দৰমহাটো কেনেকৈ পাব, ক'ৰ পৰা পাব, সেইটো আমাৰ বিষয়, তেওঁলোকৰ বিষয় নহয়, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মোৰ একাউণ্টত পইচা সোমাব, মোৰ একাউণ্টত কেনেকৈ পইচা সোমাব, সেই কথাটো আমি জানিব লাগিব আৰু আমি জানিব বিচাৰি গম পাইছোঁ যে আমাক এটা ভুল পদ্ধতিৰে যিটো পদত আমি পদত্যাগ কৰিছোঁ সেই পদলৈ অহা পইচাৰে আমাক দৰমহা দিব। আজিৰ পৰা ১০ বছৰ পিছত যদি মোক এই প্ৰশ্নটো ৰাজ্য চৰকাৰৰ সেই সময়ৰ বিত্ত বিভাগে সোধে যে আপুনি যে এই ১৫,০০০ টকাৰ পইচাটো লৈছিল, আপুনি পদত্যাগ কৰাৰ পিছত কিয় লৈছিল, সেই উত্তৰটো আমি কি দিম?